হাই এভৰিৱান মাছ আৰু মাছ মাংসৰ বাহিৰে আৰু কি খাব চাওকচোন আজি ঢেৰ মাছৰ ভেৰাইটি আছে আমাৰ তাত আজিনো কি ৰেচিপি বনাওঁ সেইটোৱে ভাবি আছোঁ সদায় খালি ইমান মছলা দিয়া স্পাইচেছ খাই মোৰ অকণমান বৰ লাগিছে তো আজি ভাবিলোঁ একদম চিম্পলভাৱে এখন পানীলাওৰ দি মাছ বনাই তৰকাৰী বনাই খাওঁ এয়া চাওকচোন একদম একোৱেই দিয়া নাই খালি কেইটামান পাঁচফোৰণ চম্ভাৰ দি পেলাই মই পানীলাওখিনি ভাজি লৈছোঁ ভালকৈ তাৰপিছত তাতে মই পানী ঢালি দিছোঁ যোনটো চবেই জানে এইটো হৈছে মেইন পানীলাওৰ আঞ্জাখনৰ মেইন ইনগ্ৰিডিয়েণ্ট হৈছে আদা বটাখিনি পানীলাওৰ আঞ্জাটো হৈ যোৱাৰ পিছত আদা বটাখিনি মই দি দিলোঁ তাতে মাছখিনি দি দিলোঁ মোৰ পানীলাওৰ আঞ্জাৰেই দি এতিয়া বহুতখিনি মাছ ৰাখিছোঁ কাৰণে বহুতখিনি মাছৰ পেটো আছে তো অকণমান তেল দি পেলাই অকণমান নৰসিংহ আৰু পিঁয়াজ দি এয়া মাছৰ পেটোখিনি ভাজি ল'লোঁ এইখিনিও যে খাবলৈ বিৰাট টেষ্টি হৈছে দেই তেল কম দিলেও মাছৰ পেটোৰ পৰা কিন্তু বহুত তেল ওলায় দেই সৰিয়হক বাদ দি মাছেও যে ইমান তেল এৰিব পাৰে এয়াহে গম পালোঁ এয়া লাষ্টত মই অকণমান ফিনিচিং কৰি দিলোঁ বাই বাই